নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ কোঁৱৰ, মই এষ্ট্ৰ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আপোনাৰ মূলাংক অনুসৰি আপোনাৰ লাকি কালাৰ কি হ'ব, আপোনাৰ লাকি নাম্বাৰ কি হ'ব সেই বিষয়ে ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, সংখ্যাতত্ত্বত আমাৰ লাকি নাম্বাৰ, লাকি কালাৰ এটা কনচেপ্ট আছে, যাৰ জৰিয়তে আমি কি ৰঙৰ কাপোৰ ধাৰণ কৰিব লাগে, কি ৰঙৰ বস্তু বেছিকৈ ব্যৱহাৰ কৰিব লাগে সেই বিষয়ে আমি গম পাব পাৰোঁ। আৰু কোন সংখ্যাটো আমাৰ কাৰণে লাকি, কোন সংখ্যাই আমাৰ জীৱনলৈ উন্নতি লৈ অহাত সহায় কৰিব সেই বিষয়ে আমি গম পাব পাৰোঁ। বন্ধুসকল, প্ৰথম মূলাংক হৈছে মূলাংক 1। যিসকল ব্যক্তিৰ জন্ম যিকোনো ইংৰাজী মাহৰ 1 তাৰিখে, 10 তাৰিখে, 19 তাৰিখে বা 28 তাৰিখে হয়, তেওঁলোকৰ মূলাংক হয় মূলাংক 1। মূলাংক 1 হৈছে বন্ধুসকল সূৰ্যৰ সংখ্যা, যাক কিং নাম্বাৰ বুলিও কোৱা হয়। বন্ধুসকল, যিসকল ব্যক্তিৰ জন্ম যিকোনো ইংৰাজী মাহৰ 1 তাৰিখে হয়, 10 তাৰিখে হয়, 19 তাৰিখে হয় বা 28 তাৰিখে হয়, তেওঁলোকৰ মূলাংক হয় 1। আৰু মূলাংক 1 হৈছে সূৰ্যৰ সংখ্যা। এওঁলোকৰ লাকি কালাৰ হৈছে য়েল্ল' কালাৰ, অৰেঞ্জ কালাৰ, পিংক কালাৰ, গেৰুৱা কালাৰ, হোৱাইট কালাৰ, অফ হোৱাইট কালাৰ, ক্ৰীম কালাৰ ইত্যাদিবিলাক তেওঁলোকৰ লাকি কালাৰ। তেওঁলোকৰ কাৰণে একেবাৰে নিগেটিভ কালাৰটো হৈছে ব্লেক কালাৰ। তেওঁলোকৰ লাকি নাম্বাৰ হৈছে 1, 5, 3 আৰু 6। বন্ধুসকল, তাৰপিছৰ মূলাংক হৈছে মূলাংক 2। মূলাংক 2 হৈছে চন্দ্ৰমাৰ মূলাংক। যিসকল ব্যক্তিৰ জন্ম যিকোনো ইংৰাজী মাহৰ 2 তাৰিখে হয়, 11 তাৰিখে হয়, 20 তাৰিখে হয় বা 29 তাৰিখে হয়, তেওঁলোকৰ মূলাংক হয় মূলাংক 2। এওঁলোকৰ লাকি কালাৰ হৈছে য়েল্ল' কালাৰ, হোৱাইট কালাৰ, অফ হোৱাইট কালাৰ, ক্ৰীম কালাৰ, গ্ৰীণ কালাৰ ইত্যাদিবিলাক হৈছে তেওঁলোকৰ লাকি কালাৰ। এওঁলোকৰ কাৰণে একেবাৰে নিগেটিভ কালাৰ হৈছে ব্লেক কালাৰ আৰু ব্লু কালাৰ। এওঁলোকৰ লাকি নাম্বাৰ হৈছে নাম্বাৰ 1, নাম্বাৰ 3, নাম্বাৰ 5, নাম্বাৰ 6। এইকেইটা সংখ্যা তেওঁলোকৰ লাকি সংখ্যা। বন্ধুসকল, তাৰপিছৰ মূলাংক হৈছে মূলাংক 3। মূলাংক 3 হৈছে গুৰু বৃহস্পতিৰ মূলাংক। যিসকল ব্যক্তিৰ জন্ম যিকোনো ইংৰাজী মাহৰ 3 তাৰিখে হয়, 12 তাৰিখে হয়, 21 তাৰিখে হয় বা 30 তাৰিখে হয়, তেওঁলোকৰ মূলাংক হয় মূলাংক 3। এওঁলোকৰ লাকি কালাৰ হৈছে য়েল্ল', গ্ৰীণ, অৰেঞ্জ, পিংক, ক্ৰীম, অফ হোৱাইট। এওঁলোকৰ কাৰণে আনলাকি কালাৰ হৈছে হোৱাইট কালাৰ, ব্লেক কালাৰ আৰু ব্লু কালাৰ। এওঁলোকৰ লাকি নাম্বাৰ হৈছে 1, 5 আৰু 3। বন্ধুসকল, তাৰপিছৰ মূলাংক হৈছে মূলাংক 4। মূলাংক 4 হৈছে ৰাহুৰ সংখ্যা। যিসকল ব্যক্তিৰ জন্ম যিকোনো ইংৰাজী মাহৰ 4 তাৰিখে হয়, 13 তাৰিখে হয়, 22 তাৰিখে হয় বা 31 তাৰিখে হয়, তেওঁলোকৰ মূলাংক হয় মূলাংক 4। মূলাংক 4 ব্যক্তিসকলৰ লাকি কালাৰ হৈছে হোৱাইট, স্কাই ব্লু, ব্লু, য়েল্ল', গ্ৰীণ। এওঁলোকৰ কাৰণে লাকি কালাৰ। এওঁলোকৰ কাৰণে একেবাৰে নিগেটিভ কালাৰটো হৈছে ব্লেক। বন্ধুসকল, এওঁলোকৰ কাৰণে লাকি সংখ্যা হৈছে 1, 5, 6, 3 আৰু 7। বন্ধুসকল, তাৰপিছৰ মূলাংক হৈছে মূলাংক 5। মূলাংক 5 হৈছে বুধ গ্ৰহৰ মূলাংক। যিসকল ব্যক্তিৰ জন্ম যিকোনো ইংৰাজী মাহৰ 5 তাৰিখে, 14 তাৰিখে, 23 তাৰিখে হয়, তেওঁলোকৰ মূলাংক হয় মূলাংক 5। আৰু সংখ্যাতত্ত্ব অনুসৰি সকলোতকৈ লাকি মূলাংক বুলি 5 মূলাংককে কোৱা হয়। 5 মূলাংকৰ কাৰণে কোনো কালাৰে নিগেটিভ নহয়, তেওঁলোকে যিকোনো কালাৰ ব্যৱহাৰ কৰিব পাৰে। অৱশ্যে পাৰিলে তেওঁলোকে ব্লেক কালাৰটো অলপ এভইড কৰি চলিব লাগে। আৰু তেওঁলোকৰ লাকি সংখ্যা বুলি ক'লে 1, 5, 6, 3, 7, 4 সকলোখিনিকে তেওঁলোকৰ লাকি নাম্বাৰ অন্তৰ্গত কৰিব পাৰি। অৰ্থাৎ তেওঁলোকৰ কোনো সংখ্যাৰ লগত শত্ৰুতা নাই। বন্ধুসকল, তাৰপিছৰ মূলাংক হৈছে মূলাংক 6। মূলাংক 6 হৈছে শুক্ৰ গ্ৰহৰ মূলাংক। যিসকল ব্যক্তিৰ জন্ম যিকোনো ইংৰাজী মাহৰ 6 তাৰিখে হয়, 15 তাৰিখে হয়, 24 তাৰিখে হয়, তেওঁলোকৰ মূলাংক হয় মূলাংক 6। মূলাংক 6ৰ লাকি কালাৰ হৈছে ক্ৰীম কালাৰ, অফ হোৱাইট কালাৰ, হোৱাইট কালাৰ। যিকোনো ধৰণৰ ড্ৰেজলিং কৰা কালাৰ বা যিকোনো ধৰণৰ মিক্স কালাৰ শুক্ৰ গ্ৰহৰ অন্তৰ্গত বুলি ক'ব পাৰি। তেওঁলোকৰ কাৰণে আনলাকি কালাৰ হৈছে য়েল্ল' কালাৰ। বন্ধুসকল, এওঁলোকৰ লাকি নাম্বাৰ হৈছে 1, 5, 6, 4 আৰু 7। এইকেইটা হৈছে তেওঁলোকৰ লাকি নাম্বাৰ। বন্ধুসকল, তাৰপিছৰ মূলাংক হৈছে মূলাংক 7। যিসকল ব্যক্তিৰ জন্ম যিকোনো ইংৰাজী মাহৰ 7 তাৰিখে হয়, 16 তাৰিখে হয়, 25 তাৰিখে হয়, তেওঁলোকৰ মূলাংক হয় মূলাংক 7।
মূলাংক 7ৰ লাকি কালাৰ হৈছে হোৱাইট কালাৰ, য়েল্লো কালাৰ, গ্ৰীণ কালাৰ, ক্ৰীম কালাৰ, অফ হোৱাইট কালাৰ এওঁলোকৰ লাকি কালাৰ। এওঁলোকৰ একেবাৰে আনলাকি কালাৰটো হৈছে ব্লেক কালাৰ, অৰ্থাৎ তেওঁলোকে ব্লেক কালাৰটো অলপ এভয়েড কৰি চলিব লাগে। আৰু তেওঁলোকৰ লাকি সংখ্যা হৈছে 1, 5, 6, 4 and 3। বন্ধুসকল তাৰ পিছৰ মূলাংক হৈছে মূলাংক 8। মূলাংক 8 হৈছে শনিৰ সংখ্যা। ব্যক্তিৰ জন্ম যিকোনো ইংৰাজী মাহৰ 8 তাৰিখে হয়, 17 তাৰিখে হয়, 26 তাৰিখে হয়, তেওঁলোকৰ মূলাংক হয় মূলাংক 8। মূলাংক 8ৰ লাকি কালাৰ হৈছে হোৱাইট কালাৰ, ক্ৰীম কালাৰ, অফ হোৱাইট কালাৰ, য়েল্লো কালাৰ, গ্ৰীণ কালাৰ ইত্যাদিবিলাক হৈছে তেওঁলোকৰ লাকি কালাৰ। এওঁলোকে এভয়েড কৰিব লগা কালাৰকেইটা হৈছে ডিপ ব্লু আৰু ব্লেক। তেওঁলোকৰ লাকি সংখ্যা হৈছে 5, 6, 3 and 7। বন্ধুসকল তাৰ পিছৰ মূলাংক হৈছে মূলাংক 9। যিসকল ব্যক্তিৰ জন্ম যিকোনো ইংৰাজী মাহৰ 9 তাৰিখে হয়, 18 তাৰিখে হয় বা 27 তাৰিখে হয়, তেওঁলোকৰ মূলাংক হয় মূলাংক 9। মূলাংক 9 হৈছে বন্ধুসকল মংগলৰ সংখ্যা। এওঁলোকৰ লাকি কালাৰ হৈছে অৰেঞ্জ কালাৰ, পিংক কালাৰ, ক্ৰীম কালাৰ, অফ হোৱাইট কালাৰ, য়েল্লো কালাৰ ইত্যাদিবিলাক হৈছে তেওঁলোকৰ লাকি কালাৰ। আৰু তেওঁলোকৰ এভয়েড কৰিবলগীয়া কালাৰটো হৈছে ব্লেক আৰু ব্লু। এওঁলোকৰ লাকি সংখ্যা হৈছে 1, 5, 3 আৰু 7। বন্ধুসকল এইদৰে আমি নিজৰ মূলাংক অনুসৰি আমি নিজৰ লাকি কালাৰ আৰু লাকি সংখ্যাৰ সম্পৰ্কে জানিব পাৰোঁ। বন্ধুসকল এই লাকি কালাৰ লাকি সংখ্যা কেতিয়া কামত আহে? যেতিয়া আমি যিকোনো শুভ কামত ওলাই যাওঁ তেতিয়া আমি সদায় নিজৰ যিটো কালাৰে আমাক শ্বুট কৰে বা যিটো কালাৰ আমাক কামত সহায় কৰে সেই কালাৰটো ব্যৱহাৰ কৰিব লাগে বা সেই কালাৰ চাৰ্ট ধাৰণ কৰিব লাগে। যেতিয়া আমি গাড়ী লওঁ, বাইক লওঁ তেতিয়াও আমি এই কথাটো ধ্যান ৰাখিব লাগে। তাৰোপৰি আৰু লাকি নাম্বাৰ কেতিয়া কামত আহে? যেতিয়া আমি কোনো এটা ঘৰ লওঁ সেই ঘৰৰ সংখ্যাটো আমি চাব লাগে। যেতিয়া আমি গাড়ী লওঁ, বাইক লওঁ তেতিয়া আমি সেই সংখ্যাটো টোটেল কৰি তাক ছিংগুল ডিজিট কৰি চাব লাগে যে সংখ্যা টোটেল কৰিলে কি ওলাইছে। আমাৰ কাৰণে সেই সংখ্যাটো লাকি হয়নে নহয়, সেই ঘৰটো মোৰ কাৰণে লাকি হয়নে নহয়, এই লাকি সংখ্যাৰ পৰা এইদৰে আমি সুবিধা ল'ব পাৰোঁ। বন্ধুসকল আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে মূলাংক অনুসৰি আমাৰ লাকি কালাৰনো কি, লাকি সংখ্যানো কি। অৱশ্যে এজন ব্যক্তিৰ লাকি নাম্বাৰ বা লাকি কালাৰ সম্পৰ্কে ভালকৈ জানিব হ'লে মূলাংক আৰু ভাগ্যাংক দুয়োটা জনাৰ আৱশ্যকতা আছে। আজি কেৱল মই আপোনালোকৰ মূলাংক অনুসৰি আপোনালোকৰ লাকি কালাৰ আৰু লাকি সংখ্যাৰ সম্পৰ্কে ক'লোঁ। আশা কৰিছোঁ আজি আপোনালোকৰ এই ভিডিঅ'টো সম্পৰ্কে জানি ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ বিষয়টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।